নমস্কাৰ ছাৰ বাইদেউসকল। অৱশেষত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বহু প্ৰতীক্ষিত 2025 চনৰ জানুৱাৰী মাহৰ মৰ্গীয়া বানচ কিমান শতাংশ বৃদ্ধি পাব সেয়া নিশ্চিত হৈছে। এয়া চাওক, ভাৰত চৰকাৰৰ শ্ৰম মন্ত্ৰালয়ে 18/2/2025 তাৰিখে AICPI-IWৰ শেহতীয়া সূচাংক অৰ্থাৎ ডিচেম্বৰ 2024ৰ সূচাংক প্ৰকাশ কৰিছে আৰু এই সূচাংকৰ ভিত্তিতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ জানুৱাৰী 2025ৰ মৰ্গীয়া বানচ বৃদ্ধি পাব আৰু এই AICPI-ৰ সূচাংক ডিচেম্বৰ 2024ত পূৰ্বৰ মাহৰ তুলনাত অৰ্থাৎ নৱেম্বৰ 2024ৰ তুলনাত 0.8% হ্ৰাস পাই 143.7%ত স্থিৰ হৈ আছে আৰু এই সূচাংকৰ আধাৰত জানুৱাৰী 2025ত মৰ্গীয়া বানচ কিমান বৃদ্ধি পাব সেয়া বলক আমি ডিএ গণনা কৰা কেলকুলেটৰত জানি লওঁ। এয়া চাওক, জুলাই 2024ৰ পৰা ডিচেম্বৰ 2024লৈকে AICPI-IWৰ মুঠ সূচাংক আছে 143.7% আৰু এই সূচাংকৰ আধাৰত ডিএ হৈ যাব 55.99%। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে জানুৱাৰী 2025ত বৃদ্ধি কৰিবলগীয়া মৰ্গীয়া বানচ 3% বৃদ্ধি পাইছে আৰু সেয়া নিশ্চিত হৈছে। আৰু অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে আগন্তুক বহাগ বিহুৰ পূৰ্বে অৰ্থাৎ এপ্ৰিল মাহৰ পূৰ্বে এই বৰ্ধিত 3% মৰ্গীয়া বানচ লাভ কৰিব। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বহু প্ৰতীক্ষিত 2025 বৰ্ষৰ জানুৱাৰী মাহৰ বৃদ্ধি পাবলগীয়া মৰ্গীয়া বানচ। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।